ৰাজ্যত ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ উজনিৰ পৰা নামনিলৈ ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ লীলা ধুমুহা শিলাবৃষ্টিৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিস্তৰ ক্ষতিসাধন কোকৰাঝাৰ জিলাৰ পৰ্বতজোৱাৰ বছৰৰ প্ৰথমটো ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে। দেওবাৰে সন্ধিয়াৰ ভাগত অহা ধুমুহা শিলাবৃষ্টিৰ ফলত প্ৰকাণ্ড কেইবাটাও শালগছ বাগৰি পৰাত পৰ্বতজোৰা বগৰীবাৰী খুটৰনৈ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত প্ৰায় আধা ঘণ্টা ধৰি বন্ধ হৈ পৰে। আনফালে মা মহামায়া চাহ দোকানৰ ওপৰত এটা প্ৰকাণ্ড শালগছ পৰি সম্পূৰ্ণৰূপে হোটেলখন ভাগি তছনছ হয়। লগতে প্ৰায় 11টাকৈ দোকানৰ ক্ষতিগ্ৰস্ত হয়। ইফালে আকৌ কাজিগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ লগতে বগৰীবাৰী আৰক্ষী ছাউনীৰ টিন পাত উৰাই লৈ যায় ধুমুহাই। আজি হঠাৎ ধুমুহা আহিল, কেইটা বজাত আহিল তেতিয়া মোটামুটি 6:30 মানত পুৰা ধুমুহা আহি আমাৰ দোকানৰ ওপৰত শাল গছ এটা আছিল ওপৰত বাগৰি পৰিল ওপৰত। দোকানৰ একদম আমাৰ দোকানটো বৰবাদ, কমপ্লিট বৰবাদ। আমাৰ মিঠাই দোকান, হোটেল আৰু ৰেষ্টুৰেণ্ট আছিল, মুখাৰ্জী হোটেল এণ্ড ৰেষ্টুৰেণ্ট। অনুমানিত মোটামুটি 10 লাখ টকামান ক্ষতি হৈছে আমাৰ। একদম চেয়াৰ ভাঙি একদম লণ্ডমণ্ড, ফ্ৰিজ একদম ভাঙি, আলমাৰি ভাঙি লণ্ডমণ্ড, মাল বস্তু বাহিনী আছিল এইবিলাকো ভাঙি একদম লণ্ডমণ্ড হৈ গৈছে। আমাৰ ইয়াত আমাৰ হোটেল ৰেষ্টুৰেণ্ট বাহিৰত আমাৰ হেৰিও দোকান আছে, আমাৰ ভাড়াৰ দোকান আছে, এইবিলাকো ক্ষতি হৈছে। মোটামুটি ইমান 10টামান দোকান হ'ব। মানে ওপৰত চাৰৰ ওপৰত পৰিছে, এইবিলাকে ক্ষতি হৈছে। এইবিলাক মানে দোকানবিলাক বন্ধ আছে না, চব বন্ধ কৰি ঘৰত মানে দোকানৰ এৰি ঘৰত গৈছে আৰু কি, খুলিলে গম পোৱা যাব। চৰকাৰে যাতে আমাৰ এইটো সহায় কৰে অলপ, যাতে আমাৰ কোনো মানে আৰ্থিক সাহায্য কৰে। আমি এনেকুৱা ধনী মানুহ নহয়, গৰীব মানুহ, আমি হোটেল কৰি খাই আছোঁ। আমি এইটো মহামায়া বাছ ষ্টেণ্ড। দিয়াচোন যিখিনি আছে জলদি দিয়া। মতো উড়ি গেছে দেখ।